কৃষ্ণ অঙ্গরা গুরু হরি রাম হরি রাম রাম হকয়ানি গামা কল্পতরু তারা ফলমহা ভাগবত হুকমুখে আহি ভূমিত ভৈলা বিদিত ৰখত চতুৰা জিতু জানা কৃষ্ণৰ চৰণে দিয়া মনা পৰমহন্তোষে পিউক ৰখমিত পৰমহন্তোষে পিউক ৰখমিত কৃষ্ণ শ্রীমন ভাগবত ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান শ্রীকৃষ্ণায় নমঃ মঙ্গলাচরণ দুলরী এ রাম জয় 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 জগত জনক জয় জগন্নাথ রাম অতীত পাতকী ঐত্যঞ্জে নিষ্ঠৰয় স্মৰণে যাহাৰ নাম যাহাৰ আজ্ঞা কহিৰে ধৰয়তে হৰিহৰ প্ৰজাপতি হেনয় ঈশ্বৰ কৃষ্ণক কৰোঁ সহস্ৰ কোটি প্ৰণাতি নমো ভগৱন্ত হততে কৰন্ত যিটো ভকতক দয়া সৃষ্টি স্থিতিলয় কৰন্তে আশ্ৰয় কটাইকে যাহাৰ মায়া যত অৱতাৰ বিভূতি যাহাৰ যাৰ মহাহৰি নাম হেনয় ঈশ্বৰ কৃষ্ণক কৰোঁ সহস্ৰ কোটি প্ৰণাম পৰম পাতকী দ্বিজ জামিলা মলিন অধম বুদ্ধি নাৰায়ণ বুলি পুতক ডাকন্তে ইও ভৈলা মহাধি পাপত নিস্তৰি সংসাৰকতাৰে পাইলা বৈকুণ্ঠত স্থান কৃষ্ণৰ কিংকৰে ৰচিলা শংকৰে অজামিল উপাখ্যান নৰকৰ হে ৰাম শুনা সভাসদ ভাগৱত পদ নিখবদ হুয়াতে কৃষ্ণৰ শ্ৰৱণ কীৰ্তনে কৰয় প্ৰথমে পাপৰ শাস্তি যত মহাপুণ্য আপুনি উপজয় মিলাৱৈ মহামুকুটে একেদায়ে তিনি কাৰ্য সাধুই ভিন্নি হেনকে হৰি ভকতি পৰীক্ষিত নিপে পুচন্ত হুকত শুনা মুনি মহামতি
কৃষ্ণৰ ৰুচিৰ চৰিত্ৰ শুনিলো তোমাৰ মুখে সম্প্ৰতি সূৰ্যমণ্ডলৰ নক্ষত্ৰ গহৰা কহিলা সমস্ত স্থিতি পৃথিৱী পৰ্বত সবাৰে প্ৰণাম শুনিয়া ভৈলুনি পেটি পেটি আৱে মুনিবৰ কহিও দুষ্টৰা নৰকৰ কেনে স্থিতি কোন পাপে কোন নৰকত পৰৈ শুনিয়া উপজৈ ভেটি কতেক নৰক কাৰ কিবা নাম কৰিও হবে বেদিতা শুনি মুনিবৰ দিলন্ত উত্তৰ শুনা নিপাপৰে কেইটা হাবাটো পাতালৰ হাতু পাতালৰ তলৰ জলাত জলৰ ওপৰে জমৰ পুৰা অসংখ্যাত তাত দুষ্টৰ নৰক জুৰি আছে বহু দূৰা তাতে মুখ্য মহা দুষ্টৰ নৰক 84 লক্ষ হাজাৰ তাৰ গুণ নাম বনাইবাক লাগে শকতি আচৈকাৰ দুৰ্ঘুৰ নৰক দেখন্তে চমক সাগৰ যেনক লোলা শুনিয়া অপাৰ পাতকী প্ৰজাৰ আতি আৰ্তনাদৰুলা তাতে মহাঘোৰ 28 নৰক শুনিও নাম তাহাৰ ৰুৰৱতামিষ্ট অন্ধতামিষ্ট পৰম দুখনিকাৰ কুম্ভী পাক কেল কদম অক্ষিপত্ত তপ্ত উৰ্মি মহাদুখ লাল ভক্ষ ক্ষাৰ কদম ৰাক্ষস ভোজন শুকৰ মুখ হুচি মুখ মহাৰৌৰৱ হন্দংখ দণ্ড শুক বিশন অয় প্ৰাণ প্ৰাণৱ ৰুদ পুয়োদক অভিষেকিমি ভোজানা বৈতৰণী অন্ধা কুপ দুয়োপদক পয়োদক বজ্ৰকণ্টক হালমলে পৰ্যাৱন্ত তন হৰমে আদনা পৰম যতনা স্থলী অৱত নিৰুদ্ধ হবিতে 28 নৰক অতি দুৰ্ঘৰ আনু আছে যত যতনা তাহাৰ কোনে কহি পাৱে পাতকী প্ৰজাৰ পৰম নিকাৰ কৰন্ত কিংকৰে শাস্তি যমপুৰ চান্দি শুনিয়া সদায় ঘোৰ আৰ্তনাদী অপয়াসে পাপ কৰৈ নৰে ঐতা ভোগ কালে মহাদুখ পুণ্য কৰি জীৱ স্বৰ্গত বঞ্চয় তহিতো নাহিকে তৈৰ পৰা দেখৈ পৰ ইটো ভয় শুনয় আৰ্তনাদ যত কেতিখনে সখী পৰ ইটো ভয় নুচৈ সদমানাত দিব স্বৰ্গভোগ পুঞ্জয় তথাপিতো
চিন্তায় ধাতু পায় যেন কাটিবাৰ মন্দিৰ পিন্ধন্তে খাৱন্তে সন্তোষ নাই যত তপতীত যজ্ঞ যোগদান কৰি মহাপুণ্য সঞ্চয় তথাপি কালৰ হাতৰ নেৰাই ভৱ ভুৱনত বঞ্চয় কেতি ক্ষণে কালে ধৰ ইটো বায়া ব্ৰহ্মাকো নেৰয় সৰ্বথা কহিও পৰম তথ্য নিপবৰ আৱে শুনা পাছ কথা হৰি ৰাম 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 উপদেশ ছবি ইটো মহাভাগৱত শুনিলা সভাসদ দাৰুণ দুগুৰ জমলোক আয়ো যায় আলে জালে কেতিখনে ধৰে কালে জমপুৰে আৱে যেন জিকাই যে আকুল মন ইটো ভাইজ পুতন নাটেকে তাতেক হবে মায়া তিলেকে সংযোগ হুই তিলকতে কিছু নৈ চঞ্চলমে ঘৰ যেন ছায়া বিষয়ক কৰি ভোগ্য কৃষ্ণৰ সেৱৰ যোগ্য ভাৰতত নৰ কলে বৰ আক পাই হেলা কৰি সদা নুহু মৰে হৰি কিনো নৰ অধম পামৰ শাস্ত্ৰৰ বুজিয়া মজা সদায় কৃষ্ণক ভজা হয়ো এক হৰণ কৃষ্ণত কৃষ্ণক কৰিও সেৱা কৃষ্ণকে পৰম দেৱ চিন্তাতন চৰণ মনত মায়াৰো ভাঙিব কাপ তৰিবা যতন তাপ জমৰো গুচিবে হবে দায় যাৰ নাম লইলে তৰি হেনকে বান্ধৱ হৰি ইহ পৰ লোকৰ তানে শুনা গুণ নাম হস্তে কৰা তনে কাম মুখত নেৰিবা হৰি নাম এতেকে পাপক বঞ্চা অক্ষয় পুণ্যক হাঞ্চা নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম 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 এ ৰাম ৰাম মায়াৰো ভাঙিব কাপ তৰিবা যতন তাপ জমৰো গুচিবে হবে দায় যাৰ নাম লইলে তৰি হেনকে বান্ধৱ হৰি ইহ পৰ লোকৰ তানে শুনা গুণ নাম হস্তে কৰা তানে কাম মুখত নেৰিবা হৰি নাম এতেকে পাপৰ বঞ্চা অক্ষয় পুণ্যক হাঞ্চা নিৰন্তৰে বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ অপৰাধ বিনাশন তজ নাম নাৰায়ণ জানি নামে পখিলে হৰণে অপৰাধ ক্ষমা কৰি তুমি দাখিল মোক ৰক্ষা কৰিছানে মোক ৰক্ষা কৰিছানে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জনাজন কল্পতৰু তাহান্ত বিনায় নাই 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 আমাৰ প্ৰভু গুৰু তাহান্ত বিনায় নাই 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 আমাৰ প্ৰভু কৃষ্ণ হৰি ও ৰাম কৃষ্ণ